ৰঙিয়াত শক্তি প্ৰদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ সমৰ্থকক লগত লৈ কংগ্ৰেছৰ হাতত হাত ধৰোৱা হওক বৰ অসম গঢ়ো কাৰ্যসূচী। এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ঘোষণা কৰা হাতত হাত ধৰোৱা হওক বৰ অসম গঢ়ো শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে ৰঙিয়াত অনুষ্ঠিত হয় মাংগলিক কৰ্মকৰ্তাসকল এক বিশাল সভা। উন্নতশীল আঁচনি, উৎপাদনমুখী আঁচনি, স্বনিৰ্ভৰশীল আঁচনি আমাৰ কংগ্ৰেছ দলে দিব, কংগ্ৰেছ চৰকাৰে দিব। এই সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ পৰ্যবেক্ষক বন্ধু তিৰ্কী আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান সহ অন্যান্য দলীয় সতীৰ্থসকলৰ সৈতে উপস্থিত থাকে। লগতে কংগ্ৰেছৰ এই হাতত হাত ধৰোৱা হওক বৰ অসম গঢ়ো শীৰ্ষক কাৰ্যসূচীত বিৰোধী দল কংগ্ৰেছে বহু পৰিমাণে সমালোচনা কৰাও পৰিলক্ষিত হয় শাসকীয় দল বিজেপিক। সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আজি অসমৰ ৰাইজে এটা আশাৰ পোহৰ দেখিছে। অসমৰ ৰাইজে কিনি পেলাব খুজিছে, আমাৰ মহিলাসকলক কিনিছে। সেইসকল মহিলাৰ মাজলৈ আপোনালোক যাওক, তেওঁলোকক বুজাওক যে বিজেপিয়ে যি দিছে নিউজ ডেস্ক ৰিপৰ্টাৰ এনে।